মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ক্লাছত আমি মেকিং অফ দি কনষ্টিটিউশ্যনৰ যিটো পাৰ্ট 1 সেইটো আমি আলোচনা কৰিছোঁ, পাৰ্ট 2 আলোচনা কৰিছোঁ। মই কৈছোঁ নহয়, এটা এটা চেপ্টাৰ মই 3টাকৈ পাৰ্ট বনাই পেলাই সেই চেপ্টাৰটো মানে কমপ্লিট কৰিম। আজি হ'ব মেকিং অফ দি কনষ্টিটিউশ্যন চেপ্টাৰ 1ৰ পাৰ্ট এৰ চেপ্টাৰ 1ৰ যিটো মেকিং অফ দি কনষ্টিটিউশ্যন তাৰে আজি পাৰ্ট 3টো হ'ব, মানে লাষ্ট পাৰ্টটো হ'ব। তে আজি হ'ব সংবিধানৰ উৎস কি, হোৱাট ইজ দি চ'ৰ্চেছ অফ দি কনষ্টিটিউশ্যন। আমাৰ সংবিধানখনৰ চ'ৰ্চ কি, কিহৰ ওপৰত ভিত্তি কৰি আমাৰ সংবিধানখন ৰচনা কৰা হৈছিল। আচলতে সংবিধান প্ৰণেতাসকলে, কনষ্টিটিউশ্যন মেকাৰসকলে বহুত কষ্ট কৰি, হাৰ্ড ৱৰ্ক কৰি এওঁলোকে কি কৰিছিল, বিভিন্ন সংবিধানৰ পৰা ভাল ভাল চ'ৰ্চবিলাক, সমলবিলাক, বিষয়বস্তুবিলাক গোটাই আনি আমাৰ সংবিধানত সন্নিৱিষ্ট কৰিছিল বা সংযোজন কৰিছিল। সেইকাৰণে কিছুমানে ক'ব খোজে যে আমাৰ ভাৰতৰ সংবিধান মানে ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ এ বৰড কনষ্টিটিউশ্যন, মানে ধাৰ কৰা সংবিধান বুলিও ক'ব খোজে। যিয়ে নহওক, এইটো আমি ধন্যবাদ দিব লাগিব সংবিধান প্ৰণেতাসকলক যে ধাৰ কৰিয়ে আনক বা নিজে কষ্ট কৰি লিখক, আমাৰ সংবিধানখন ভালকৈ লিখাৰ চেষ্টা কৰিছে, যাতে নিখুঁত হয়, মানে ষ্টেইনলেছ যাতে হয়, তাৰ কাৰণে চেষ্টা কৰিছে। এই সংবিধান প্ৰণেতাসকল আটাইকেইজনে ভাৰত মাতৃৰ সুযোগ্য সন্তান আছিল, তেওঁলোকক আমি মানিব লাগিব। এই সংবিধানৰ চ'ৰ্চবিলাক কিহৰ পৰা ধাৰ কৰি আনিছে বা কিহৰ ওপৰত ভিত্তি কৰি সংবিধানখন ৰচনা কৰিছে, সেই কথাখিনি আজি ইয়াত আলোচনা কৰিম। আমাৰ সংবিধানখন ৰচনা কৰোঁতে প্ৰথম মানে উৎস হ'ল বা চ'ৰ্চ হ'ল যে ভাৰত চৰকাৰ আইন। নাম্বাৰ 1 চ'ৰ্চ হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট। ভাৰত চৰকাৰ আইন। আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগত যেতিয়া ব্ৰিটিছসকলৰ অধীনত আছিল, আমাৰ ভাৰতবৰ্ষ যেতিয়া ব্ৰিটিছসকলৰ অধীনত আছিল, তেতিয়া ব্ৰিটিছ সংসদে কি কৰিছিল, ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ভাৰতখন শাসন কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন আইন প্ৰণয়ন কৰি লৈছিল আৰু সেইবিলাকক ভাৰত শাসন আইন বুলি কোৱা হয়। যেনেকুৱা ভাৰত শাসন আইন 1909, এইবিলাকক কোৱা হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, ভাৰতৰ স্বাধীনতা আন্দোলন 1947, ভাৰত চৰকাৰৰ আইন 1909, ভাৰত চৰকাৰ আইন 1919, ভাৰত চৰকাৰ আইন 1935 আৰু ভাৰতৰ স্বাধীনতা আন্দোলন 1947। এইবিলাকক কি কৰিছিল, এইবিলাকক আমাৰ সংবিধানৰ ৰচকসকলে ভিত্তি হিচাপে লৈছিল, বিশেষকৈ বেছি ভিত্তি লৈছিল বা বেছি বিষয় সমল সংগ্ৰহ কৰিছিল 1935 চনৰ ভাৰত চৰকাৰ আইনৰ পৰা। ইয়াৰ পৰা ক্ষমতাৰ বিভাজন, তাৰপিছত কেন্দ্ৰ আৰু ৰাজ্যৰ কাৰণে মানে বায়'কেমাৰেল লেজিছলেচাৰ, দ্বিসদনীয় বিধানমণ্ডল, বায়'কেমাৰেল লেজিছলেচাৰ, ডিভিজন অফ পাৱাৰ, ডিছক্ৰিশ্যনাৰী পাৱাৰ অফ দি গভৰ্ণৰ, তাৰপিছত ইমাৰ্জেঞ্চি পাৱাৰ, যুক্তৰাষ্ট্ৰীয়, এই সকলোখিনি বিষয় 1935 চনৰ ভাৰত শাসনৰ আইনৰ পৰা ইয়াতে সংযোজন কৰিছে। সেইকাৰণে এইটো বেছি ইম্পৰ্টেণ্ট 1935। তাৰপিছত নেক্সট পইণ্ট হ'ল আৰু এইটো যে স্বাধীনতা আন্দোলনৰ 1947 ইয়াৰ পৰাও সমল লৈছে। যেনেকুৱা ভাৰতবৰ্ষ স্বাধীন কৰিবলৈ আমাৰ
স্বাধীনতা আন্দোলনকাৰীসকলে ব্ৰিটিছসকলৰ পৰা বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন কৰিছিল, স্বাধীনতাৰ দাবী কৰিছিল, সমতাৰ দাবী কৰিছিল, গণতন্ত্ৰ দাবী কৰিছিল আৰু এই দাবীবিলাককো আমাৰ সংবিধানত সংযোজন কৰা হৈছে। স্বাধীনতা, সমতা, গণতন্ত্ৰ এইবিলাক নাগৰিকৰ অধিকাৰ, ৰাইটছ অফ দি চিটিজেন, এই সকলোবিলাক আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট পইণ্ট হ'ল ব্ৰিটিছ কনষ্টিটিউশ্যন। ব্ৰিটিছ কনষ্টিটিউশ্যন চোৱা, আমাৰ ভাৰতবৰ্ষ প্ৰায় 200 বছৰ কাল ব্ৰিটিছ শাসনৰ অধীনত আছিল, ব্ৰিটিছৰ কবলত আছিল। ব্ৰিটিছসকলে কেনেকৈ শাসন কৰে, ব্ৰিটিছসকলে কি কি নিয়মত চলে, যেনেকুৱা ৰুল অফ ল'টো আমাৰ সংবিধানত সংযোজন কৰিছে। ব্ৰিটিছসকলৰ সংবিধানৰ তেওঁলোকৰ অলিখিত সংবিধান, ব্ৰিটিছসকলৰ সকলো নিয়ম নীতি, যেনেকুৱা পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট, ইংলেণ্ডত সংসদীয় পদ্ধতিৰ চৰকাৰ আছে, আমাৰ ভাৰতবৰ্ষও কি কৰিছে, সংসদীয় পদ্ধতিৰ চৰকাৰ এডপ্ট কৰিছে। তাৰমানে ব্ৰিটিছসকলক চাই চিতি তেওঁলোকক অনুকৰণ কৰি, যিহেতু তেওঁলোকৰ প্ৰভাৱটোৱে আমাৰ ভাৰতবৰ্ষত বেছিকৈ পৰিছিল, তেওঁলোকৰ পৰা এইবিলাক নীতি শিক্ষা লৈছিল, লৈ পেলাই কি কৰিছে, আমাৰ সংবিধানত সংযোজন কৰিছে বা আমাৰ সংবিধানখন ৰচনা কৰিছে। একচুৱেলি ব্ৰিটিছ কনষ্টিটিউশ্যনৰ ডাইৰেক্ট যিটো ইম্পেক্ট সেইটো আমাৰ ভাৰতীয় সংবিধানত পৰিছে। গতিকে এইটো এটা আমাৰ সংবিধানৰ উৎস বা চ'ৰ্চ, ব্ৰিটিছ কনষ্টিটিউশ্যন। তাৰপিছত হ'ল ইম্পেক্ট অফ আদাৰ কনষ্টিটিউশ্যন, অন্যান্য সংবিধানৰ প্ৰভাৱ। যেনেকুৱা ইয়াৰ আগতে কৈছোঁ যে আমাৰ সংবিধানখনক বেলেগ বেলেগ দেশৰ পৰা ভাল ভাল সমল সংগ্ৰহ কৰি আনি আমাৰ সংবিধানখন ৰচনা কৰিছে কাৰণে আমাৰ সংবিধানক বৰড কনষ্টিটিউশ্যন বুলি কোৱা হয়। তেনেহ'লে ক'ৰ পৰা ধাৰ কৰি আনিছে, যেনেকুৱা ইয়াৰ আগতে ক'লোঁ ইংলেণ্ডৰ পৰা কি আনিছে, পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট, আইনৰ অনুশাসন, ৰুল অফ ল, তেওঁলোকৰ কি আছে, আইনৰ অনুশাসন মতে চলে। তেওঁলোকৰ যিহেতু আনৰিটেন কনষ্টিটিউশ্যন, অলিখিত সংবিধান, তেওঁলোকে কি ফ'ল' কৰে, ৰুল অফ ল। তেনেহ'লে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট, ৰুল অফ ল, তাৰপিছত স্পীকাৰ এণ্ড ইটছ ৰোল, অধ্যক্ষ আৰু ইয়াৰ ভূমিকা, তাৰপিছত আইন প্ৰণয়নৰ পদ্ধতি, ল মেকিং ছিষ্টেম, এই সকলোবিলাক কি কৰিছে, ইংলেণ্ডৰ সংবিধানৰ পৰা ফ'ল' কৰিছে বা বৰড কৰিছে। তাৰপিছত আমেৰিকাৰ সংবিধানৰ পৰা যেনেকুৱা মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ, তাৰপিছত ইণ্ডিপেণ্ডেঞ্চি অফ জুডিচিয়াৰী, ন্যায়পালিকাৰ স্বাধীনতা, তাৰপিছত জুডিচিয়েল ৰিভিউ, এইবিলাক কি কৰিছে, আমেৰিকাৰ সংবিধানৰ পৰা আনিছে। আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, আমাৰ সংবিধানৰ যিটো নিৰ্দেশাত্মক নীতি সেইটো ক'ৰ পৰা আনিছে, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা। ফ্ৰান্সৰ সংবিধানৰ পৰা ধাৰ কৰি আনিছে, যেনেকুৱা স্বাধীনতা, সমতা, ভাতৃত্ববোধ, এইবিলাক ক'ৰ পৰা আনিছে, ফ্ৰান্সৰ সংবিধানৰ পৰা। কানাডাৰ সংবিধানৰ পৰা আনিছে অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, মানে কোৱাজি ফেডাৰেল ছিষ্টেম। এইবিলাক কি কৰিছে, বিভিন্ন সংবিধানৰ পৰা আনি পেলাই অনুকৰণ কৰি আমাৰ সংবিধানখন ৰচনা কৰিছে বা আমাৰ সংবিধানত সংযোজন কৰিছে। এইটো সেইকাৰণে এটা চ'ৰ্চ বুলি কোৱা হয়, ইম্পেক্ট অফ দি আদাৰ কনষ্টিটিউশ্যন। তাৰপিছত ফ্ৰীডম মুভমেণ্ট, স্বাধীনতা আন্দোলন। স্বাধীনতা লাভ কৰাৰ কাৰণে আমাৰ ভাৰত মাতৃৰ সুযোগ্য সন্তানসকলে কি কৰিছে, বিভিন্ন সময়ত বিভিন্ন আন্দোলন কৰিছে। যেনেকুৱা মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলন কৰিছে, চৰ্দাৰ বল্লভভাই পেটেল, তাৰপিছত বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, নেতাজী সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহেৰু, মতিলাল নেহেৰু,
এইবিলাকৰ নেতৃত্বত বিভিন্ন সময়ত স্বাধীনতা আন্দোলন কৰিছে, যেনেকুৱা অসহযোগ আন্দোলন, নন কোঅপাৰেশ্যন আন্দোলন কৰিছে, তাৰপিছত আইন চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট, আইন অমান্য আন্দোলন, দাণ্ডি মাৰ্চ, দাণ্ডি যাত্ৰা, লোন আইন ভংগ, তাৰপিছত কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলন। বিভিন্ন সময়ত ভাৰত মাতৃৰ সন্তানসকলে ব্ৰিটিছসকলৰ পৰা আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰিবলৈ তেওঁলোকে বহুত আন্দোলন কৰিবলগীয়া হৈছে। ইয়াৰ আগত যে ক'লো দাবী উত্থাপন কৰিছে। কিহৰ দাবী কৰিছে? ব্ৰিটিছসকলৰ পৰা আমাৰ স্বাধীনতা লাগে, আমাৰ দেশখন স্বাধীন কৰিব লাগে, স্বাধীনতা আমাক কি লাগে, ইকুৱেলিটি লাগে, আমাক কি লাগে, ডেমক্ৰেচি লাগে। এই সকলোবিলাক কথা কি কৰিছে? আমাৰ সংবিধানত সংযোজন কৰিছে। সেইকাৰণে স্বাধীনতা আন্দোলনো সংবিধানৰ এটা উৎস বা চ'ৰ্চ। ডিবেট এণ্ড ডিছকাশ্যন অফ দি কনষ্টিটিউয়েণ্ট এছেম্বলি। সংবিধানখন ৰচনা কৰোঁতে বিভিন্ন আলোচনা বা বিতৰ্ক হৈছিল। প্ৰত্যেক সাংবিধানিক বিশেষজ্ঞসকলে, কনষ্টিটিউশ্যন মেকাৰসকলে কি কৰিছিল? কিবা এটা বিষয় আলোচনা কৰিছিল, কিবা এটা বিষয় বিতৰ্ক কৰিছিল, কণ্ট্ৰভাৰ্চি হৈছিল, হৈ পেলাই নিজৰ নিজৰ মতামত দাঙি ধৰিছিল। আৰু যেতিয়া যিটো মতামত ভাল হৈছে সেই মতামতটোক বা সকলোৱে একচেপ্ট কৰিছে, সেই মতামতটোক ইয়াত সংযোজন কৰা হৈছিল বা স্থান দিয়া হৈছিল। সাংবিধানিক বিশেষজ্ঞসকলৰ যিবিলাক ডিছকাশ্যন, আলোচনা বিলোচনা, তেওঁলোকৰ যিবিলাক কণ্ট্ৰভাৰ্চি, ডিবেট, সেই সকলোবিলাকৰ অন্তত যিটো ভাল সিদ্ধান্ত লোৱা হৈছিল, সেই সিদ্ধান্তটোক আমাৰ সংবিধানৰ চ'ৰ্চ হিচাপে লৈছে বা আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে। সেইকাৰণে এইটোক এটা সংবিধানৰ চ'ৰ্চ বুলি কোৱা হয়। আৰু এটা হ'ল কমেণ্টাৰিজ অফ দি ক্ৰিটিক্স, সমালোচকসকলৰ মন্তব্য। সমালোচকসকলে কি কৰে? যিকোনো এটা বস্তু ভালেই হওক বেয়াই হওক, তেওঁলোকৰ সমালোচনা কৰাটো এটা মানে ট্ৰেডিশ্যন বা তেওঁলোকে ভাল পায় সমালোচনা কৰি। তেনেহ'লে সমালোচনাৰো প্ৰয়োজন আছে। যেনেকুৱা মই এটা কাম কৰিলোঁ, মই ভাল বেয়া বুজিব নোৱাৰিম, মই বুজি পাম যে এইটো মই ভাল কামেই কৰিছোঁ, কিন্তু সমালোচকসকলে কি কৰিব? তাৰে মাজৰ পৰা সমালোচনা উলিয়াব, ক'ত মানে অলপ মানে বেয়া আছে বা ক'ত মানে অসুবিধা আছে, ক'ত মানে ভাল হোৱা নাই, এই সকলোবিলাক কি কৰে? সমালোচকসকলে দাঙি ধৰে, সমালোচনা কৰে। তেওঁলোকৰ সমালোচনাৰ পৰাও আমাৰ এটা অভিজ্ঞতা হয় যে নহয়, যিখিনি কথা সমালোচনা কৰিছে ঠিকেই কৰিছে, তেনেহ'লে এইখিনি বাদ দি পেলাই যিখিনি ভাল সেইখিনি আমি গ্ৰহণ কৰিব লাগিব। ঠিক সমালোচকসকলৰ মন্তব্যও সংবিধান ৰচনাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ উৎস বুলি ধৰা হয়। তেনেহ'লে আমাৰ সংবিধান ৰচনাৰ কাৰণে এইখিনিক আমি চ'ৰ্চ বুলি ক'ব পাৰোঁ। তেনেহ'লে আজিৰ এইটো মানে চেপ্টাৰ মেকিং অফ দি কনষ্টিটিউশ্যন এইখিনিতেই শেষ। আৰু নেক্সট চেপ্টাৰ মানে মৌলিক অধিকাৰ, এইটো নেক্সট ক্লাছত আলোচনা কৰিম। ধন্যবাদ জনাইছোঁ।